ঢেকিয়াজুলি নগৰ নিম্ন বুনিয়াদী বিদ্যালয়ত অনুষ্ঠিত হৈছে প্ৰাক্তন ছাত্ৰ-ছাত্ৰীৰ সতীৰ্থ সন্মিলন 2024। এই উপলক্ষে বাহিৰ কৰা হয় এক 12ৰহনীয়া শোভাযাত্ৰা। উক্ত শোভাযাত্ৰাৰ উদ্বোধন কৰে অৱসৰী শিক্ষয়িত্ৰী লীলাৱতী বৰুৱাই। দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হৈছে এই প্ৰাক্তন ছাত্ৰ-ছাত্ৰীৰ সতীৰ্থ সন্মিলন। অন্তিম দিনাৰ কাৰ্যসূচীৰ অংশস্বৰূপে ঢেকিয়াজুলি নগৰৰ 15 নং ৰাষ্ট্ৰীয় ঘাইপথত বাহিৰ কৰা হয় এই সাংস্কৃতিক শোভাযাত্ৰাত অসম গণ পৰিষদ দলৰ ৰাজ্যিক উপসভাপতি তথা প্ৰাক্তন ছাত্ৰ অপূৰ্ব কুমাৰ ভট্টাচাৰ্য, কংগ্ৰেছ দলৰ শোণিতপুৰ জিলাৰ উপসভাপতি বেণুধৰ নাথ, ঢেকিয়াজুলি পৌৰসভাৰ পৌৰনেত্ৰী তুলিকা শইকীয়াকে প্ৰমুখ্য কৰি বিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰীৰ লগতে বহুতো বিশিষ্ট লোক আৰু প্ৰাক্তন ছাত্ৰ-ছাত্ৰীৰ উপৰি বৰ্তমানৰ ছাত্ৰ-ছাত্ৰীসকল উপস্থিত থাকে। ঢেকিয়াজুলিৰ পৰা প্ৰশান্ত বৈশ্যৰ ৰিপৰ্ট, অসম আদিত্য। NKS হুণ্ডাইলৈ স্বাগতম। নৰ্থ ইষ্টৰ প্ৰথম GDSI 2.0 ফিচাৰ্ছ ডিলাৰ হৈছে NKS হুণ্ডাই। অত্যাধুনিক সা-সুবিধাৰে তৈয়াৰী মষ্ট আপডেটেড হুণ্ডাই ডিলাৰ এতিয়া ডিব্ৰুগড়ত। আমাৰ NKS হুণ্ডাই ডিলাৰত অপেন চেলছ কনচাল্টেড ৰুম, কাষ্টমাৰ ৰুমৰ লগতে পুৰণি গাড়ীৰ এক্সচেঞ্জ ফেচিলিটিও ৰখা হৈছে। ইয়াত চেলছৰ লগতে ছাৰ্ভিচ ছেক্টৰৰ সুন্দৰ সুবিধা আছে। প্ৰয়োজনীয় সকলো এডভান্স টুলছ, হুইল বেলেন্সিং, এলাইনমেণ্টৰ অত্যাধুনিক মেচিন, পোষ্ট হাইড্ৰলিক লিফ্ট, ফুল্লি ট্ৰেইন মেন পাৱাৰৰ লগতে নাইট্ৰজেন গেছ ফিলিং ফেচিলিটি, ফুল্লি অট'মেটিক কাৰ ৱাছৰ ফেচিলিটিও আছে। লগতে NKS হুণ্ডাই ডিলাৰে কাষ্টমাৰসকলৰ সুবিধাৰ্থে মোবাইল ছাৰ্ভিচ ভেনৰো ব্যৱস্থা ৰাখিছে, য'ত হাইড্ৰলিক লিফ্ট, ৱাছিং ফেচিলিটি, হুইল বেলেন্সিং, টায়াৰ প্ৰেছাৰ চেক কৰাৰ লগতে বহুখিনি সুবিধাই উপলব্ধ আছে। NKS হুণ্ডাইলৈ আহক আৰু সুবিধাসমূহ গ্ৰহণ কৰক।